আজি পহিলা বহাগ তথা বাপতি সাহোন ৰঙালী বিহুৰ মানুহ বিহু। পূৰ্বৰ পৰম্পৰা অনুসৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিৰ তথা স্থানীয় ৰাইজৰ সহযোগত ঐতিহাসিক কাৰেঙৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে ৩১ সংখ্যক মুকলি বিহু উদযাপন কৰা হয়। কেইবাটাও বিহু দলে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া স্থানীয় গণ্যমান্য ব্যক্তি তথা অগণন লোকৰ আগত পাৰম্পৰিক বিহুগীত নৃত্য প্ৰদৰ্শন কৰে। প্ৰতিকূল বতৰে বাধা সৃষ্টি কৰাৰ বাবে আন বছৰতকৈ কিছু পলমকৈ এইবাৰ বিহু আৰম্ভ হ'লেও যথেষ্ট পৰিমাণে সংখ্যক ৰাইজৰ উপস্থিতি দেখিবলৈ পোৱা গ'ল। ৰাইজক ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটি আমাৰ প্ৰথম বহাগ বা প্ৰথম বিহু, যিটো বিহুত আমি জুবিন গাৰ্গৰ অবিহনে এই বিহু আমি উদযাপন কৰিবলগীয়া হৈছে। জুবিন গাৰ্গ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ খুবেই একেবাৰে নিবিড় সম্পৰ্ক থকা এজন ব্যক্তি আছিল। এটা সময়ত তেখেতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যপদো গ্ৰহণ কৰিছিল। কিন্তু অতি দুখৰ বিষয়, আজিকো প্ৰতি যেনেধৰণে জুবিন গাৰ্গক হত্যা কৰা মানুহবিলাকে শাস্তি পাব লাগিছিল, সেই শাস্তি কিন্তু পোৱা নাই। নিৰ্বাচনৰ পূৰ্বে সাংঘাতিকভাৱে জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত বহুত মানুহে আলোচনা কৰিছিলে, চৰ্চা চলিছিলে। নিৰ্বাচন শেষ হোৱাৰ পিছতো জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো তল পেলোৱা হৈছে। গতিকে এই বিহুৰ আনন্দ উল্লাসৰ এই দিনটোতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ যিগৰাকী প্ৰাণৰ শিল্পী, সেই শিল্পীগৰাকীক হত্যা কৰা ব্যক্তিসকলে যাতে কঠোৰ শাস্তি পায়, তাৰ প্ৰতি আমি চৰকাৰ, প্ৰশাসন বা এই গোটেই ব্যৱস্থাটোৰ লগত জড়িত থকা আটাইবিলাক ব্যক্তিকে সহযোগিতা কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ। নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।